বিগ ব্ৰেকিং নিউজ চাইছো এই মুহূৰ্তত ৰাজ্যৰ দৰিদ্ৰ লোকৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যৰ 15 লাখ লোকে লাভ কৰিব চৰকাৰী গৃহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা হৌচা জনাইছে মুহূৰ্তত ৰাজ্যৰ 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ ৰাজ্যত 15 লাখ লোকে লাভ কৰিব চৰকাৰী গৃহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা 15 লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ আৰু চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ সকলো লোকে লাভ কৰিব পকী ঘৰ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছিল আৰু এতিয়া আজি চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই আপুনি সাজু কৰক নথিপত্ৰ কিয় আপুনি ঘৰ লাভ কৰিব আপুনি যোগ্য যদি হিতাধিকাৰী হয় তেতিয়াহ'লে ঘৰ লাভ কৰিব ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলেই লাভ কৰিব পাৰিব চৰকাৰী গৃহ গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী গৃহ ডাঙৰ খবৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপোনাৰ বাবে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ ৰাজ্যত পুনৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শপত গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ হয়তো কথা দিছিলে ৰাজ্যৰ 15 লাখ লোকক তেওঁ পুনৰ চৰকাৰী বাসগৃহ প্ৰদান কৰিব যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকক প্ৰদান কৰা হ'ব লাগিলে তেওঁ চহৰতে থাকক লাগিলে গাঁৱতে থাকক নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী গৃহ তাৰ বাবে যি নথিপত্ৰ লাগে আপোনাৰ দৰিদ্ৰ পৰিয়ালৰ বাবে যি নথিপত্ৰ লাগে আপুনি যদি যোগ্য হিতাধিকাৰী ৰেচন কাৰ্ডকে ধৰি আপোনাৰ যি ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছ আপুনি সাজু কৰি ৰাখক চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰে আপোনাৰ নথিপত্ৰ সাজু কৰক ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি চৰকাৰী বাসগৃহ লাভ কৰিব কোনো লোকে চৰকাৰী গৃহৰ পৰা গৃহ লাভ কৰাৰ পৰা বঞ্চিত নহব চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহব পুনৰবাৰ ৰাজ্যত চৰকাৰ গঠন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হ'ল বিজেপি মিত্ৰ চৰকাৰ আজিৰে পৰা শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আৰু ইয়াৰ পিছতে এতিয়া প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বাসগৃহ কোনো দৰিদ্ৰ হিতাধিকাৰী কোনো দৰিদ্ৰ লোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহব প্ৰতিশ্ৰুতিমতে কাম কৰা হ'ব নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ইস্তাহাৰত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিশ্ৰুতি প্ৰদান কৰিব মুখ্যমন্ত্ৰী হৈ সেই প্ৰতিশ্ৰুতি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিব আৰু ৰাজ্যৰ 15 লাখ লোকে চৰকাৰী বাসগৃহ লাভ কৰিব কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহব প্ৰতিটো চৰকাৰী আঁচনিৰ লগতে ঘৰ লাভ কৰিব 15 লাখ লোকৰ বাবে অতিকৈ ভাল ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ 15 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু আপোনাৰ যি ডকুমেণ্টছ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলে আপুনি ঘৰ লাভ কৰিব আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহ'লে আপোনাৰ সেই নথিপত্ৰ যদি আপোনাৰ আছে তেনেহ'লে আপুনি লাভ কৰিবই ইয়াৰ বাবে আপুনি এটকাও দিব নালাগে এটকাও নিদিয়াকৈ আপুনি বাসগৃহ লাভ কৰিব আপুনি এটকাও নিদিয়াকৈ ঘৰ লাভ কৰিব ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী বাসগৃহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ জনতাৰ বাবে মুখ্যমন্ত্ৰী হৈ ভাল খবৰ আনিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে লাখ লাখ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে ৰাজ্যৰ 15 লাখ লোকে পাব চৰকাৰী বাসগৃহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দায়িত্ব লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যৰ 15 লাখ লোকে চৰকাৰী বাসগৃহ লাভ কৰিব নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী গৃহ আৰু চৰকাৰী আঁচনিৰ পৰা কোনো যোগ্য হিতাধিকাৰী হাৰি যাব নোৱাৰে চৰকাৰী আঁচনিৰ পৰা বাদ নপৰিব ৰাজ্যৰ দৰিদ্ৰ হিতাধিকাৰী লাগিলে চহৰ অঞ্চলতে হওক লাগিলে গাঁও অঞ্চলতে হওক আপুনি যদি বাস কৰি আছে আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহ'লে লাভ কৰিব বিকাশৰ নতুন দিগন্তৰ সূচনা অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ লাভ কৰিব গাঁৱৰ পৰা নগৰাঞ্চললৈ এই আঁচনি লাভ কৰিব গাঁৱৰ মানুহেও লাভ কৰিব আপুনি যদি যোগ্য হিতাধিকাৰী আপুনি যদি গাঁৱত বাস কৰে আপুনি লাভ কৰিব আপুনি যদি নগৰতো বাস কৰে তেনেহ'লে আপুনি নগৰ অঞ্চলতো এই সুবিধা লাভ কৰিব
আৰু NDA কাৰ্যকালত এতিয়ালৈকে 22 লাখৰো অধিক লোকক পকী ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে আৰু এইবাৰ তৃতীয়বাৰৰ বাবে নতুন 15 লাখ পকী গৃহ এবাৰ নিৰ্মাণ কৰি দিয়াৰ দৰিদ্ৰ হিতাধিকাৰীক 15 লাখ ঘৰ দিয়াৰ বাবে তেওঁলোকে লক্ষ্য বান্ধি লৈছে আৰু ইয়াৰ বাবে ভাল খবৰ জনাইছো দৰিদ্ৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আৰু প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী বাসগৃহ আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহলে লাভ কৰিব চৰকাৰী বাসগৃহ NDA চৰকাৰৰ অধীনত এতিয়ালৈকে 22 লাখৰো অধিক লোকে পকী ঘৰ লাভ কৰিলে পকী ঘৰ নিৰ্মাণ কৰা হৈছে পুনৰ 15 লাখ লোকক পকী ঘৰ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ আপুনি লাভ কৰিব এটকাও নিদিয়াকৈ আপোনাক বাসগৃহ নিৰ্মাণ কৰি দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহলে আপোনাৰ যি নথিপত্ৰ লাগে গুৰুত্বপূৰ্ণ নথিপত্ৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি বাসগৃহ লাভ কৰিব তাৰ বাবে আপুনি এটকাও দিব নালাগে আপুনি পঞ্চায়তত হওক বা আপুনি মহকুমাত হওক কতো আপুনি এটকাও নিদিয়াকৈ ঘৰ লাভ কৰিব আপোনাৰ বাবে ভাল খবৰ জনাই আছো দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল লাগৰ ঘোষণা আৰু মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ পাছতে এতিয়া লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে আৰু শীঘ্ৰেই দৰিদ্ৰ হিতাধিকাৰীকে ঘৰ প্ৰদান কৰা হ'ব আৰু আপুনি যদি যোগ্য ঘৰ লাভৰ বাবে আপুনি যদি যোগ্য তেনেহলে আপোনাৰ নথিপত্ৰ ৰেডি কৰক আপুনি ঘৰ লাভ কৰিব নতুনকৈ 15 লাখ লোকক ঘৰ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী গৃহ নগৰাঞ্চলতে হওক বা গাঁও অঞ্চলতে হওক যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণ কৰি দিয়া হ'ব গ্ৰামীণ আৰু নগৰীয়া সকলোৱে লাভ কৰিব গাঁও অঞ্চলতো লাভ কৰিব দৰিদ্ৰ হিতাধিকাৰীয়ে বাসগৃহ চহৰ অঞ্চলতো লাভ কৰিব বাসগৃহ আপুনি যদি যোগ্য হিতাধিকাৰী হয় তেনেহলে আপোনাৰ যি নথিপত্ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আপোনাক যি প্ৰয়োজন হ'ব এই বাসগৃহ লাভৰ বাবে আপুনি যে দৰিদ্ৰ হিতাধিকাৰী আপুনি যে যোগ্য হিতাধিকাৰী তাৰ বাবে নথিপত্ৰ প্ৰদান কৰিব লাগিব নথিপত্ৰ হৈছে আপোনাৰ ৰেচন কাৰ্ড হওক দৰিদ্ৰ হিতাধিকাৰী আপুনি যদি হয় তেনেহলে বাসগৃহ নিৰ্মাণ কৰি দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা এটকাও নোহোৱাকৈ আপোনাক বাসগৃহ প্ৰদান কৰা হ'ব চৰকাৰী গৃহ প্ৰদান কৰা হ'ব এবাৰ 15 লাখ লোকক ঘৰ বান্ধি দিয়াৰ ঘৰ নিৰ্মাণ কৰি দিয়াৰ লক্ষ্য বান্ধি লৈছে NDA চৰকাৰখনে ওলাইছে NDA চৰকাৰে নতুন বিকাশৰ নতুন দিগন্তৰ সূচনা কৰিব পুনৰ 15 লাখ লোকক ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অতিকৈ ভাল খবৰ আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহলে এটকাও ঘুষ নিদিয়াকৈ আপুনি ঘৰ লাভ কৰিব চৰকাৰে আপোনাৰ পৰা এটকাও নলয় আপুনি এটকাও নিদিয়াকৈ ঘৰ লাভ কৰিব লাখ লাখ হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যত 15 লাখ লোকে পাব চৰকাৰী বাসগৃহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু আজি চৰকাৰ যেহেতু গঠন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিলে ইয়াৰ পিছতে খুব শীঘ্ৰেই দৰিদ্ৰ পৰিয়ালক ঘৰ প্ৰদান কৰা হ'ব যেহেতু 15 লাখ বাসগৃহ নিৰ্মাণ কৰি দিয়াৰ টাৰ্গেট বান্ধি লৈছে লক্ষ্য বান্ধি লৈছে NDA চৰকাৰখনে যদি আপুনি যোগ্য হিতাধিকাৰী তেনেহলে আপুনি বঞ্চিত নহব ঘৰ লাভৰ পৰা আপুনি বঞ্চিত নহয় আপুনি লাভ কৰিব বাসগৃহ তাৰ বাবে আপোনাক যি গুৰুত্বপূৰ্ণ যি ডকুমেন্টছ এই ডকুমেন্টছ আপোনাক লাগিব যে ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড আপুনি সাজু কৰি ৰাখক যদি আপোনাৰ সেই ৰেচন কাৰ্ড আছে যদি আপোনাৰ পেন কাৰ্ড আছে যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহলে আপোনাক ঘৰ লাভৰ পৰা চৰকাৰী বাসগৃহ লাভৰ পৰা আপোনাক কোনো বঞ্চিত কৰিব নোৱাৰে যোগ্য হিতাধিকাৰী প্ৰত্যেকটো যোগ্য হিতাধিকাৰী পৰিয়ালে লাভ কৰিব চৰকাৰী বাসগৃহ পুনৰবাৰ জনাইছো লাখ লাখ লোকৰ বাবে ভাল খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে এই মুহূৰ্তত ভাল খবৰ NDA চৰকাৰে লক্ষ্য বান্ধি লৈছে যে পুনৰ 15 লাখ লোকক পকী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব এটকাও গ্ৰহণ নকৰাকৈ এটকাও নোলোৱাকৈ আপুনি এটকা ঘুষ নিদিয়াকৈ বাসগৃহ লাভ কৰিব চৰকাৰী ঘৰ বিনামূলীয়াকৈ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 15 লাখ লোকক ঘৰ প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু পুনৰ মুখ্যমন্ত্ৰী হিচাপে যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত শপত গ্ৰহণ কৰিলে লাখ লাখ জনতাৰ সন্মুখত শপত বাক্য পাঠ কৰিলে আৰু পুনৰ জনতাৰ আশীৰ্বাদ লৈ মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰাৰ পাছতে শীঘ্ৰেই এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব যোগ্য হিতাধিকাৰী ঘৰ প্ৰদান কৰা হ'ব NDA চৰকাৰৰ ফালৰ পৰা 15 লাখ পকী গৃহ নিৰ্মাণ কৰি দিয়াৰ লক্ষ্য বান্ধি লৈছে NDA চৰকাৰখনে অসমত নতুন বিকাশৰ নতুন দিগন্ত সূচনা হ'ব পুনৰ প্ৰতিটো চৰকাৰী আঁচনি প্ৰদান কৰা হ'ব দৰিদ্ৰ যোগ্য হিতাধিকাৰীক আৰু চৰকাৰী বাসগৃহ লাভৰ পৰা আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহলে আপোনাক কোনো বঞ্চিত কৰিব নোৱাৰে
ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ পুনৰবাৰ জনাইছো 15 লাখ লোকক নতুনকৈ প্ৰদান কৰা হ'ব বাসগৃহ আপুনি যদি এপ্লাই কৰে আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহলে আপুনি ঘৰ লাভ কৰিবই আপোনাক ঘৰ লাভৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে যোগ্য হিতাধিকাৰী ঘৰ প্ৰদান কৰা হ'ব প্ৰতিটো যোগ্য পৰিয়ালে দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী বাসগৃহ চৰকাৰী আঁচনিৰ পৰা আপুনি বঞ্চিত যাতে হ'ব নালাগে তাৰ বাবে আপোনাক এটকাও নোলোৱাকৈ চৰকাৰে ঘৰ প্ৰদান কৰিব তাৰ বাবে ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড চাই আপোনাক ঘৰ প্ৰদান কৰা হ'ব দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দৰিদ্ৰ পৰিয়ালৰ বাবে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে অতিকৈ ভাল খবৰ 15 লাখ লোকে লাভ কৰিব চৰকাৰী বাসগৃহ শীঘ্ৰেই প্ৰদান কৰিব বাসগৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ লাভ কৰিব ৰাজ্যৰ লাখ লাখ পৰিয়ালে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে অতিকৈ ভাল খবৰ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ সাজু কৰক নথিপত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড যদি ৰেচন কাৰ্ড আপোনাৰ আছে তেনেহলে আপোনাক ঘৰ লাভৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে আপুনি যোগ্য হিতাধিকাৰী আৰু তাৰ বাবে আপোনাৰ নথিপত্ৰ সাজু কৰক আপুনি আবেদন কৰাৰ পাছতে আপোনাক ঘৰ প্ৰদান কৰা হ'ব এটকাও নলোৱাকৈ আপোনাক বিনামূলীয়া ঘৰ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব বিকাশৰ নতুন দিগন্তৰ সূচনা কৰিব এনডিএ চৰকাৰে এনডিএৰ কাৰ্যকালত 15 লাখ নতুনকৈ পকী ঘৰ নিৰ্মাণ কৰি দিয়াৰ টাৰ্গেট বান্ধি লোৱা হৈছে আজি মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিলে জনপ্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিলে ইয়াৰ পিছতেই শীঘ্ৰেই তেওঁ নিৰ্দেশ প্ৰদান কৰিব আৰু শীঘ্ৰেই ঘৰ লাভ কৰিব অসমৰ লাখ লাখ দৰিদ্ৰ জনতাই গতিকে গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ জনাইছো দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে আৰু এতিয়া আজি শপত গ্ৰহণ কৰাৰ পাছতে শীঘ্ৰেই একশ্যন আৰম্ভ হ'ব শীঘ্ৰেই নিৰ্দেশ প্ৰদান কৰিব লাখ লাখ দৰিদ্ৰ পৰিয়ালক ঘৰ যোগান ধৰা হ'ব এটকাও নোলোৱাকৈ এটকাও ঘোষ নোলোৱাকৈ আপোনাক চৰকাৰী বাসগৃহ বনাই দিয়া হ'ব লাখ লাখ লোকে পাব চৰকাৰী বাসগৃহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু আপুনি যদি যোগ্য হিতাধিকাৰী হয় তেনেহলে আপুনি ঘৰ লাভ কৰিব ঘৰ লাভৰ পৰা আপোনাক কোনো বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড সাজু কৰি ৰাখক